সন্ধ্যা শ্ৰীমন্ত শংকৰদেৱ নামঘৰত বহাগ বিহু উদযাপন। নলবাৰী জিলাৰ পূব প্ৰান্তস্থিত সন্ধ্যা শ্ৰীমন্ত শংকৰদেৱ নামঘৰ বাকৰিত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বহাগ বিহু উদযাপন কৰা হয়। পূব পাগলাদিয়াপাৰ ৰঙালী বিহু সন্মিলনী উদযাপন সমিতিৰ উদ্যোগত শনিবাৰে নলবাৰী সন্ধ্যা শ্ৰীমন্ত শংকৰদেৱ নামঘৰত 15তম এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰা হয়। ৰাতিপুৱা বিহু উদযাপন সমিতিৰ সভাপতি অজয় তালুকদাৰে বিহু পতাকা উত্তোলনেৰে কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ পিছত বিহু গামোচা উত্তোলন কৰে কাৰ্যকৰী সভাপতি হৰিশ তালুকদাৰে। ইয়াৰ পিছতে শ্বহীদ তৰ্পণ, বৃক্ষৰোপণ আদি ভালেমান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সন্ধিয়া 2023-24 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। লগতে সমাজৰ বিভিন্ন স্তৰৰ বিশিষ্ট লোক কেইবাগৰাকীক সম্বৰ্ধনা জনোৱা হয়। সন্ধিয়া বিহুৰ অন্যতম আকৰ্ষণ মৌকুঁৱৰী প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাখন উদ্বোধন কৰে বিশিষ্ট ব্যৱসায়ী নৃপেন দাসে। ইয়াৰ লগে লগে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা নিমন্ত্ৰিত বিহুৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু মুকলি বিহু প্ৰদৰ্শন কৰা হয়। মুকলি বিহু উদ্বোধন কৰে বিশিষ্ট সমাজসেৱক অভিনেতা ধীৰেন কুমাৰ বৰ্মনে। এইদৰে শান্তিপূৰ্ণভাৱে বিহু উদযাপন সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত এদিনীয়া বিহুৰ সফল সামৰণি পৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। নলবাৰীৰ পৰা দীপু দাসৰ ৰিপৰ্ট, PI নিউজ। পাগলদিয়া পাৰৰ ৰঙালী বিহু সন্মিলনৰ আজি এখেতসকলৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰাতিপুৱাৰ পৰা অনুষ্ঠিত হৈ আহিছে আৰু তেখেতসকলৰ এই মৌকুঁৱৰী কাৰ্যসূচীত মোক উদ্বোধক হিচাপে নিমন্ত্ৰণ কৰিছিল। গতিকে মই সমূহ বিষয়ববীয়া কৰ্মকৰ্তাক মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। বিহু অসমীয়া জাতিৰ প্ৰাণ, অসমীয়া জাতিৰ মান। গতিকে আমি বিহুক সদায় আমি জীয়াই ৰাখিব লাগিব আৰু বিহুৱে আমাৰ পৰিচয়, আৰু বিহুটো নাথাকিলে আমাৰ অসমীয়া জাতিটোৰ অস্তিত্ব নাথাকিব। সেইকাৰণে আমি বিহুটো আমাৰ যিখিনি স্বকীয়তা, যিখিনি পৰম্পৰা, সেই পৰম্পৰা বা স্বকীয়তাখিনি আমি ধৰি ৰাখিব লাগিব। কাৰণ ইতিমধ্যে আমাৰ কিছুমান সংস্কৃতি বিকৃত ৰূপত আগবাঢ়ি যাব ধৰিছে। সেইকাৰণে ভয় হৈছে যে বিহুটো আমাৰ বিজতৰীয়া ফালে যাব নেকি। সেইকাৰণে মই সমূহ বিহুবলীয়া তথা উদযাপন সমিতিৰ যিসকল উদ্যোক্তা কৰ্মী আছে, বিশেষকৈ এই পাগলদিয়া ৰঙালী বিহু সন্মিলনৰ আপোনালোকৰ সকলোৰে পৰিচিত কৌতুক অভিনেতা হৰিশ তালুকদাৰ এই বিহুখনৰ মূল হোতা, লগতে তেখেতসকলৰ লগত বহু যুৱক ইয়াত অন্তৰ্ভুক্ত হৈ আছে আৰু বিহুখন ইতিমধ্যে তেখেতসকলে এদিনীয়া কাৰ্যসূচীৰে শেষ কৰিব, যাতে পৰৱৰ্তী সময়ত যাতে আৰু ইয়াতকৈও অধিক ৰূপত যাতে এই বিহুখন উদযাপন হয়, মই তাকে কামনা কৰিছোঁ। আৰু শেষত উদ্যোক্তাসকলে মোক যিখিনি মাতি আনি মৰম চেনেহ যাচিলে, তেখেতসকলকো মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু মই আটাইলৈকে পুনৰ যাতে আৰু আগলৈও যাতে মোক এই মাতি আনি অকণমান মৰম চেনেহ যাচে, মই তেখেতসকললৈ আপোনাৰ চেনেলৰ জৰিয়তে মই তেখেতসকলক অনুৰোধ জনাইছোঁ। আৰু শেষত আটাইৰে মংগল কামনা কৰি মই মোৰ কথাখিনি ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।